আপোনালোকে কাম কৰি আছে তেখেতসকলে এই প্লেটসমূহ যে লগায় 1 বিঘা যদি কোনোবা কৰিব কিমান টাইম লাগে? এইটো আপোনাৰ 1 বিঘা মাটি হলে এদিন 2 দিন হৈ যায়। 1-2 দিনত হৈ যায় 1 বিঘা মাটি কমপ্লিট কৰিব। ৰঙা ইটাতটো খৰচ বা গপচ কেনেকুৱা ধৰণৰ এইটো? এইটো গপচ আছে, এইটো আপুনি চাই লওক। এতিয়া জাষ্ট লগাইছে, এইটো চাওক জাষ্ট লগাইছে চাওক, মানুহ উঠিল আপোনালোকে জাষ্ট লগাইছে, একো কৰাই নাই। ৰঙা ইটা যিটো থাকে আৰু ৰেডিমেড বাউণ্ডাৰী ৱালৰ ডিফাৰেন্সটো কি আহে? পাৰ্থক্যটো কি আমাৰ মাজত? এইটো হাফ ধৰক, এইটো আপোনাৰ ৰঙা ইটা দি লগালে যদি আপোনাৰ 1 লাখ টকা খৰচা যায়, এইটো আপোনাৰ 60,000 টকাত খৰচা হৈ যাব। নমস্কাৰ, সকলোৰে এটা সপোন থাকে যে নিজৰ ঘৰখন বনোৱাৰ পিছত আৰু এটা মন যায় যে নিজৰ বাউণ্ডাৰীটো কেনেকে বেৰিব পৰা যায়। চাওক আজিলৈকে এনেকুৱা এটা যুগ আছে যে যাক সকলোৱে এতিয়া চকুৱা বা জেওৰা বা টিংপাত লগায়। টিংপাত তাতকে লগোৱাতকে এনেকুৱা ধৰণৰ চাওক ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি লগাব পাৰে ঘৰতে বহি, আৰু একদম কম খৰচ। যিটো ৰঙা ইটাতকে আপুনি আধা খৰচ দিলেই আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব। মই আছো আজি ইয়েছ ফেঞ্চিং ৱালত আছো, আৰু ইয়াত চাওক ডিজাইনসমূহ কেনেকুৱা পায়। এইটো এটা ডিজাইন দেখিছে, আৰু এইটো যে ভিতৰত আৰু ডিজাইন বহুতখিনি আছে। যিহেতু ফেক্টৰীত আহিছো, ফেক্টৰীত আছো, ফেক্টৰী গোটেই বস্তুখিনি দেখাই দিম। তাৰপিছত তেখেতসকলে নিজে কাম কৰি আছে এঠাইত, আপোনালোকে সেই চাইডত গৈ কেনেকে কাম কৰা হয়, আপোনালোক কেনেকে ৱালসমূহ তৈয়াৰ কৰি কেনেকে ফিটিং কৰা হয় আপুনি জনাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই জেগাডোখৰ নাম হৈছে আপোনালোকৰ অৰুণা লাওখোৱা ৰোড, নগাঁৱত আছে। তেখেতৰ স্ক্ৰীণত যিটো নাম্বাৰ আছে, স্ক্ৰীণৰ নম্বৰ যোগাযোগ কৰক। আৰু এতিয়া ফেক্টৰীত সোমাই যাম। ফেক্টৰীত আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰস্তুত কৰা হয়, আপোনালোকৰ যি ৰেডিমেড বাউণ্ডাৰী ৱাল, আপোনালোকৰ যিটো স্লেব হয়, আপোনালোকৰ স্লেবটো কেনেকৈ তৈয়াৰ কৰা হয় সেইটো চেষ্টা কৰিম। তো আপোনালোকে একদম বৃহৎ ফেক্টৰী দেখিব পাৰিছে, আপোনালোকে স্লেব বনাই এইখিনি স্লেব দেখিব পাৰিছে। ডিজাইনবোৰ পুৰা এভেইলেবল পাই যাব। আৰু এইফালে আপোনালোকৰ খুঁটা বনাই আছে দাদাজনে। ইয়াত খুঁটাটো কেনেকৈ প্ৰস্তুত কৰা হয় দেখাব চেষ্টা কৰিম। মানে খুঁটা চাওক, খুঁটা মানে একদম পুৰা এভেইলেবল আছে, ইমূৰৰ পৰা সিমূৰলৈকে খুঁটা এভেইলেবল হৈ আছে। যদি কাৰোবাক যদি এতিয়া বাউণ্ডাৰী ৱাল যদি লগাব লাগে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰক। আৰু এইটো চাওক, এইটো পোষ্ট এতিয়া বৰ্তমান বনাই গৈছে। এটা কি পোষ্ট বনাই আছে এতিয়া? হয়, পোষ্ট বনাই আছো মই। ইয়াতে কি ৰদ দিয়ে নেকি? ৰদ দিওঁ, এইটো আপোনাৰ 250 ৰদ 2ডালকে দিওঁ। 250 ৰদ 2ডালকে? হয়, ওকে। দিওঁ। আচ্ছা, ইয়াত ফিনিচিং কিমান দিন লাগে? ঠিকনাটো আপোনাৰ ধৰক না 3 দিন মান লাগে। 3 দিন মান লাগিব এই শুকাওঁতে? চাওক, এইটো শুকাওঁতে একদম বেছি দিন নালাগে যে আপোনালোকে 3 দিনত একদম পুৰা কটকটীয়া টান হৈ যাব মানে। আৰু চাউণ্ড শুনিলে গম পাব যদি কোনোবাই লগাব বিচাৰে। আৰু ৰঙা ইটা আৰু বাউণ্ডাৰী ৱালৰ মাজত ডিফাৰেন্সটো কি, পাৰ্থক্যটো কি হয়? বহুত ডিফাৰেন্স আছে। তাত কি ডিফাৰেন্স? এইটো ডিফাৰেন্স মানে ধৰক 0.5% ডিফাৰেন্স। 0.5% ডিফাৰেন্স? 0.5% আছে ডিফাৰেন্স। তাত যদি আপোনাৰ ইটা দি পেলাই বাউণ্ডাৰী দিয়ে, কমৰটো আপোনাৰ 1 লাখ টকা লাগিব। আপুনি এইটো দিয়ে ৰেডিমেড ৱাল দিয়ে, তেতিয়াহ'লে আপোনাৰ 50,000 টকাত হৈ যাব। 50,000 টকাত আপোনালোকে হৈ যাব? চাওক, আপোনালোকে এটা কথা কওঁ ভিডিঅ'ৰ মাজতে, যিটো ৰঙা ইটা আপোনালোকে ব্যৱহাৰ কৰে ঘৰত খাওঁতে বা ঘৰৰ বাউণ্ডাৰী ৱালটো দিওঁতে, কিন্তু সেই ৰঙা ইটা যদি 1 বিঘা মাটিত যদি 1 লাখ টকা যায়, তেতিয়াহ'লে এই ৰেডিমেড বাউণ্ডাৰী ৱালটো লগালে একদম ছেম গপচে হ'ব, একদম ছেম কোৱালিটি পাব। আপোনালোকৰ সেই আধা দামত ডাইৰেক্ট 50% ডিছকাউণ্টত যিটো 1 লাখ টকা বস্তু এইটো 50,000 টকাতে সেই বস্তুটো একদম পুৰা কমপ্লিটকে হৈ যাব। আৰু এতিয়া স্লেব বনাই আছে, স্লেব কেনেকৈ বনোৱা হয় তাত দেখাব চেষ্টা কৰিম, চাই থাকক। তো এতিয়া এইফালে চাওক, স্লেব বনাই আছে যিহেতু ইয়াত দাদাই। চাওক, এইখন স্লেব বনাই আছে। দাদা, এইটো কাম কিমান দিনৰ পৰা কৰিছে আপোনালোকে? এইটো আমাৰ 3 বছৰ হ'ল। 3 বছৰ হৈ গ'ল? 3 বছৰ। চাওক, তেখেতসকলৰ 3 বছৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এই যিটো ৰেডিমেড বাউণ্ডাৰী স্লেব, আপোনালোকৰ এই ৰেডিমেড বাউণ্ডাৰী স্লেবটো বনাইছে। ইয়াত কি জিয়াটাৰো দিয়া হৈছে ন? জিয়াটাৰ। আৰু প্ৰত্যেকখনে জিয়াটাৰ দিয়া থাকে না? আৰু 9টা আছে, 3টা আছে লাম্বাকে, 3টা দিয়া আছে, কাটালে 5টা দিয়া আছে। আচ্ছা, চাওক দাদা কি কথা কৈছে, চাওক একদম ধুনীয়া কথা কৈছে। যিহেতু চাওক, বহুতে ভাবিব যে ইয়াত আপোনালোকে একো বস্তুৱে নিদিয়ে। চাওক, আপোনাৰ জিয়াটাৰটো ইয়াত ভিতৰত দিয়া হৈ আছে, তাৰ ওপৰতে মছলা আছে। ফিনিচিং হ'লে কিমান দিন লাগে? এইটো 2 দিনৰ পিছত ফুটি যাব। এইটো মানে শুকাবত 2 দিন লাগিব। শুকাওঁতে 2 দিন লাগে? শুকাওঁতে 2 দিন লাগে, ইয়াত কমপ্লিট ফিনিচিং হৈ যাব শুকাওঁতে। আৰু এতিয়া য'ত তেখেতসকলে কাম কৰি আছে, একদম চাইডত কাম কৰি আছে, সেই চাইডত গৈ পেলাই আমি ভিডিঅ'টো দেখাব চেষ্টা কৰিম কেনেকৈ ৰেডিমেড বাউণ্ডাৰী ৱাল এখন কেনেকৈ ফিটিং কৰা হয়, প্ৰত্যেকটো বস্তু দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কথা কৈ থওঁ, চাওক, কাৰোবাক যদি সীমা খুঁটা লাগে, চাওক এনেকুৱা সীমা খুঁটা পাই যাব। ইয়াত আপোনালোকে এইটো 2.5 ফুটি আছে, আপোনালোকে এনেকুৱা ধৰণে সীমা খুঁটা পাই যাব। আৰু কাৰোবাক যদি ৰেডিমেড বাউণ্ডাৰী ৱাল লাগে সেইটো ল'ব পাৰিব, তাৰ লগতে ফেঞ্চিং ৱালো ল'ব পাৰিব। আৰু তেখেতসকলে এটা চাওক, চিমেণ্ট ব্যৱহাৰ কৰে, ব্লেক টাইগাৰ চিমেণ্টটো তেখেতসকলে ব্যৱহাৰ কৰি আছে। যিটো বাউণ্ডাৰী ৱাল বনাই আছে, ব্লেক টাইগাৰটো বনাই আছে। আৰু ইয়াত বহুতখিনি ফেচিলিটি পাব, আপোনালোকে যোগাযোগ কৰিব স্ক্ৰীণত দিয়া নাম্বাৰত। আৰু ফেক্টৰীত দেখালো, ফেক্টৰীত কেনেকৈ তৈয়াৰ কৰে সকলোখিনি দেখাব চেষ্টা কৰিম। এতিয়া আহিছো ডাইৰেক্ট য'ত কাম কৰি আহিছে, আপোনালোকৰ চাইডত আহিছে, চাইডত কেনেকৈ কাম কৰা হয় দেখাব চেষ্টা কৰিম। অকল এইফালে আহা, দাদাই কাম কৰি আছে। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ভাল নামটো ভিউৱাৰ্ছক জনাই দিব। মোৰ নাম চিৰাজুল হক। হয়, এতিয়া বৰ্তমান ক'ত কাম কৰি আছে? এতিয়া বৰ্তমান কাম কৰি আছো নগাঁও। নগাঁও? নগাঁও আপোনাৰ হেৰি ছোৱালী
ছয়ালিতে কাম চলি আছে ৰাস্তা কিনাৰতে। আচ্ছা, আপোনালোকে দেখিব পাৰিছে নগাঁও ছয়ালিত তেখেতসকলে কাম কৰিছে, যিটো পানীগাঁও চাৰিআলি একদম নিচেই কাষতে তেখেতসকলে কাম কৰিছে। ফেক্টৰীটো যিহেতু দেখালো কেনেকৈ পোষ্ট তৈয়াৰ কৰা হয়, প্লেট কেনেকৈ তৈয়াৰ কৰে, এটা চাইডত কাম কৰিছে আৰু অলপ আগত আৰু কাম কৰি আছে কেনেকৈ প্লেটসমূহ প্ৰস্তুত কৰা হয়, কেনেকৈ প্লেট লগোৱা হয় দেখাব চেষ্টা কৰিম, শেষলৈকে চাই থাকক। আৰু তেখেতসকলে চাওক ইয়াৰ পৰা একদম বৃহৎ এটা এলেকা কাম কৰিয়ে আছে, যিহেতু আৰে বিম দিছে ন দাদা এইটো? এইটো ভীম ঢালি আছো, এইটো কি হয়? জাষ্ট ঢালিছো এতিয়া। আচ্ছা, আৰু এইটো আপোনাৰ 2 দিন হৈ গ'ল এইখিনি ঢালা। 2 দিন হৈছে ন এইখিনি? এয়া লেবাৰে মাল লগাই আছে, চাই লওক। ইমূৰৰ একদম সিমূৰলৈকে প্ৰায় কিমান বিঘা মাটি কাম কৰি আছে? এইটো আমাৰ 25 বিঘা মাটিৰ কাম চলি আছে। এইটো 25 বিঘা মাটি? 25 বিঘা মাটিৰ। আচ্ছা, ফিনিচিংটো আপোনালোকৰ এই দেখিব পাৰিছে এনেকুৱা ধৰণৰ ফিনিচিং আহি যাব আৰু তেখেতসকলে লগাই আছে, চাওক কাম কৰি আছে তেখেতসকলে। এই প্লেটসমূহ যে লগাই 1 বিঘা যদি কোনোবা কৰিব বিচাৰে কিমান টাইম লাগে? এইটো আপোনাৰ 1 বিঘা মাটি হলে এদিন 2 দিন হৈ যায়। 1-2 দিনত হৈ যাব 1 বিঘা মাটি কমপ্লিট কৰিব? কিন্তু ৰঙাইটাতকৈ খৰচ বা গপচ কেনেকুৱা ধৰণৰ এইটো? এইটো গপচ আছে, এইটো আপুনি চাই লওক। এতিয়া জাষ্ট লগাইছে, এইটো চাওক জাষ্ট লগাইছে, মানুহ উঠিল আপোনালোকে জাষ্ট লগাইছে, একো কৰাই নাই। ৰঙা ইটা যিটো থাকে আৰু ৰেডিমেড বাউণ্ডাৰী ৱালৰ ডিফাৰেন্সটো কি আহে, পাৰ্থক্যটো কি মাজত? এইটো ধৰক এইটো আপোনাৰ ৰঙা ইটা দি লগালে যদি আপোনাৰ 1 লাখ টকা খৰচা যায়, এইটো আপোনাৰ 60,000 টকাত খৰচা হৈ যাব। মানে 50% ডিছকাউণ্টতে পুৰা আহি গ'ল। 40-50% ডিছকাউণ্টত হৈ যাব। একদম চাওক আপোনালোকে যদি ৰঙা ইটা যদি 1 বিঘা যদি 1 লাখ টকা যায়, তেতিয়াহ'লে এই ৰেডিমেড বাউণ্ডাৰী ৱাল ছেম গপচত যদি এতিয়া লগাব বিচাৰে, তেতিয়াহ'লে আপোনালোকক কি ডাইৰেক্ট 40-50% ডিছকাউণ্টত আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱালৰ ডিজাইনসমূহ দেখিব পাৰিছে। আৰু তেখেতে লগাই আছে যিহেতু মানে প্ৰায় আপোনাৰ 25-30 বিঘা মাটি কাম কৰি আছে বৰ্তমান। একদম চাওক তেখেতে আনি আছে, একদম তেখেত নিজৰ গাড়ীও আছে দেখিব পাৰিছে, তেখেতৰ নিজৰ গাড়ীও আছে, গাড়ীত তেখেতক দিব নালাগে। আৰু এটা কথা কওক, এইখিনিতে যদি কোনোবাই লগাব বিচাৰে আপোনাৰ কিবা খৰচা পাতি দিব লাগিব নে? একো দিব নালাগে, একেবাৰে নিজৰ গাড়ী আছে, একেবাৰে গাড়ী দি ঘৰত নি পেলাই লগাই মিস্ত্ৰী চব যাব, লগাই দি থৈ আহিব। জাষ্ট তেখেতে খালি ঘৰত বহি অৰ্ডাৰ কৰিব। আচ্ছা, যদি ঘৰত কোনোবা আপোনালোকক কয় যে ৰঙা ইটা যিহেতু লগালে কি হয়, গিটি বালি চিমেণ্ট ৰদ এইবিলাক প্ৰত্যেকটো বস্তু লাগে, কিন্তু তাত যদি আপোনাক লগাব যায় কিবা বস্তু দিব লাগিব নেকি? একো দিব নালাগে, একো দিব নালাগে, একেবাৰে মিস্ত্ৰী খোৱা বোৱা একো দিব নালাগে। অ'কে, হয়, মানে জাষ্ট আপোনালোকে ঘৰৰ পানীকণ দিলে হ'ল। তেখেতসকলে যদি কাম কৰে তেতিয়াহ'লে বেলেগ একো বস্তু দিব নালাগে, জাষ্ট আপুনি ঘৰত থাকিলে যিটো স্ক্ৰীণৰ ফোন নম্বৰ আছে, স্ক্ৰীণৰ ফোন নম্বৰলৈ যোগাযোগ কৰিলে আৰু জাষ্ট ঘৰত যেতিয়া যাব আপোনালোকে পানীকণ দিলে হয়, বেলেগ একো বস্তু দিব নালাগে। আৰু যিহেতু এইটো ফিনিচিং দিব নে এতিয়া? এইটো ফিনিচিং দিম, একদম ফিনিচিং হোৱালৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো এইফালে চাওক ফিনিচিং চলি আছে, এইফালে চাওক এইটো ফিনিচিং চলি আছে। এইটো মাজত আমি ফিনিচিং মাৰি দিওঁ, এনেকে ফিনিচিং মাৰি দিওঁ। আপোনালোকে যিহেতু লগাই আছে ডিজাইনটো কেনেকুৱা ধৰণৰ পাব চাওক। এইটো ধৰণৰ ডিজাইন পাই যাব নে? ওপৰত বেলেগ বেলেগ ডিজাইন কেইটা আছে, পাই যাব ডিজাইন আছে। আপোনাৰ 3-4টা ডিজাইন আছে, যোনটো যোনে চইচ কৰে এইটোৱে পাই যাব। আচ্ছা, তেখেতৰ 4টা ডিজাইন আছে, স্ক্ৰীণতো আপোনালোকৰ ওলাই আছে, সেই 4টা ডিজাইন আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱালত লগাব পাৰিব। আৰু বিম দিয়া কথা এটা সোধো, হয়তো কিছুমানে বিম দিয়াও দেখিছো, বিম নিদিয়াও দেখিছো ইয়াত। এইটো ভীম এনেও লেভেল মাটি হলে এইটো ভীম নিদিলেও হৈ যায়, লেভেল হলে ভীম দিব নালাগে, নিদিলেও হৈ যায়। কিছুমানে ভাবি আছে যে এইটো বস্তুটো আপোনাৰ গপচ নহয়, যে ভীম ঢালি দিম, তেখেতে ভীমটো ঢালি দিব পাৰিব। হয়, আমি সিহঁতে ভীমৰ বস্তুখিনি যোগান দি দিব, আমি ভীমটো ঢালি দিম। আৰু এটা কথা কওকচোন, ইয়াতে যদি ভীমটো মাৰে ভীমৰ খৰচটো আপোনালোকৰ ইয়াৰ লগতে মিলাই লয় নে আপোনালোকে মালিকাকো দিব লাগিব এক্সট্ৰা? এইটো ধৰকচোন কোনোবাই যদি ভাবি আছে যে নাই ভীমৰ খৰচাটো আমি দিম, তেতিয়াহে ভাল হ'ব, সেইটোও কৰিব পাৰিব, নিজে তেখেতেও দিব পাৰিব। আৰু যদি কয় যে নাই তোমালোকে দি দিবা, এইটো আমি দি দিম, তেখেতে খালি খৰচাটো দিলেই হ'ল। মানে ৱালৰ খৰচাটো এক্সট্ৰা আহিব আৰু বিমৰ খৰচটো দিলে এক্সট্ৰা আহি যাব। চাওক, যিটো আপোনালোকে বিমত হেৰি কৰে, আপোনাৰ বিমৰ সেই যদি মালিকে দিওঁ বুলি ভাবে তেখেতক কয় যে আপোনালোকে বিমটো মাৰি দিয়ক, যিটো খৰচা হয় সেইটো মই দি দিম, তেতিয়াহ'লে তেখেতসকল দাদাসকল লগাই দিব। যদি ভাবিছে না মই বিমটো ফাৰ্ষ্টত মাৰি থৈ দিওঁ, তেখেতে আহি পোষ্টটো পুতি ধুনীয়াকৈ লগাই, সেইটো চিষ্টেমত 2টা ফেচিলিটি একদম ৰাখি দিছে। তো এটা ভিডিঅ'টো লাষ্টত এটা কথা সোধো, আপোনালোকৰ লোকেশ্যনটো ক'ৰ হয়? এইটো আমাৰ ৰূপহী অৰুণা বুলি কয়, ৰূপহী অৰুণা লাউখা ৰোড, একেবাৰে মেইন ৰোডৰ লগত কিনাৰতে ফেক্টৰীটো আছে। ইয়াছ ফেন্সিং ৱাল আপোনালোকে চাওক, যদি কোনোবা যোগাযোগ কৰিব বিচাৰে তেতিয়া দাদাৰ লগত যোগাযোগ কৰিব, যোগাযোগ কৰি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি নিজৰ ঘৰত লগাব পাৰে। যদিহে আপোনালোকৰ এতিয়া যদি লাগে তেতিয়া দাদাক ফোন কৰক, ফোন কৰিলে আপুনি য'তেই নহয় অসমত বিভিন্ন কোণৰ পৰা ফোন কৰক, লোৱাৰ আছাম আপাৰ আছাম মিডলত য'ৰ পৰাই নহয় আপুনি ফোন কৰিলে আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল ঘৰতে নিজে লগাব পাৰিব। আৰু কোনোবা যদি ভাবি আছে যে ভীমত আপোনাৰ ৰড দিয়া নাই, কইল দিয়া নাই, সেইটো আপুনি দেখুৱাই দিয়ক, ইয়াত ভীম ঢালাই দিয়াই আছে, কইলো দিয়া মাৰিছে।
এইটো আমাৰ হেৰি আপোনাৰ 3 চুটাৰত দিছে। ইয়াত যিটো বিম মাৰি আছে তেখেতক 3 চুটাৰত দিছে। চাওক যদি কোনোবা এটা কথা ভিডিঅ' লাষ্টত যদি কোনোবা লগাব বিচাৰে তেতিয়াহ'লে একদম লগাব পাৰিব আজি। পাৰিব। তো চাওক ভিডিঅ'টো একদম শেষত লাষ্টত এটা কথা কওঁ, আপোনাৰ কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী যদি আছে বা নিজৰ ঘৰৰ বাউণ্ডেৰী ৱালটো লগাব বুলি ভাবিছে তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰি স্ক্ৰীণতো মোবাইল নাম্বাৰ দিয়া হৈ আছে, যোগাযোগ কৰি আপুনি এতিয়াই নিজৰ ঘৰতে নিজৰ বাউণ্ডেৰী ৱালটো ধুনীয়াকৈ বেৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানে আছিল, ধন্যবাদ।